গুড মৰ্ণিং সকলোকে পৰিয়ান ঋষি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 31 মাৰ্চ। আকৌ আমি ওলাই আহিলোঁ এফালে যাওঁ বুলি। সেইকাৰণে ভাবিলোঁ ভিডিঅ'কে কৰি থাকোঁ, মেমৰি হিচাপে থাকি যাব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু চাব। এইফালে আমাৰ পিছপিনে পৰিয়াল ঋষি বহি লৈছে। এয়া আগপিনে ৰক্তিম আৰু মই মেমৰিখিনি এনেকৈ ইউটিউবতে ছেভ কৰি ৰাখোঁ বুলি ভিডিঅ'টো কৰিলোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাব আৰু যদি ভাল পায় লাইক এটা কৰি যাব। আমি এতিয়া আহি পালোহি জাগিৰোড। দেওশাল মন্দিৰৰ ওচৰত পোৱাহি নাই, মেলি একণতে ৰখিছোঁ। তাৰপিছত এই ৰাস্তাৰ কাষতে মানে এইবিলাক যে সৰু সৰু দোকানবিলাক আছে, পুৰি চব্জি খাব পৰা। তাতে দাদা কেইজনমান আছে আৰু ৰক্তিম গৈছে সিহঁতৰ ওচৰলৈ। যাম আৰু আমি যিহেতু এইকেইদিন স্কুল বন্ধ, সেইকাৰণে ৰক্তিমৰ লগতে আমাৰো ঘূৰা ফুৰাবিলাক হৈ আছে। আমি আজি হৈছে আমাৰ গুৱাহাটীলৈ অহা 4 নম্বৰ দিন, মানে 4বাৰ আহিলোঁ। আজি মাৰ্চৰ লাষ্ট তাৰিখ আৰু এই মাহত আমি 4বাৰ গুৱাহাটীলৈ আহিলোঁ। এতিয়ালৈকে কাম বন আমাৰ একো নাই, ঘূৰা ফুৰাও তেনেকুৱা হোৱা নাই, মাত্ৰ ৰক্তিমৰ লগতে এনেই অহা যোৱা হৈছে আৰু টাইম পাছ। যিহেতু স্কুল বহিলে তেনেকৈ ঘূৰা ফুৰা কৰাই নহ'ব, সেইকাৰণে ভাবিছোঁ এইকেইদিন বন্ধকেইদিনে অকণ এনেই সিপিনে অহা যোৱা হৈ আছে আৰু ৰক্তিমৰ কাম থাকে যিহেতু, তাৰ লগতে আমিও আহোঁ, এনেই আৰু ঘূৰা হৈ আছে আৰু এইফালে আমাৰ এই ভাল ল'ৰা ছোৱালীহাল। ল'ৰাটো ক'লে গ'ল আমাৰ? সেইটো আমাৰ ল'ৰাটো, গুড বয়টো। What is the short form of father? আকৌ শুনকচোন, মই ভাল কিন্তু এই বেয়া। কি বেয়া? এই মিয়া নিচিনা চুলি বান্ধে, মিয়ানি এই মিয়ানি। আমাৰ ৰক্তিমৰ কথা শুনিছে, ই একদম আজিকালি বহুত ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছে। ৰক্তিম আহি পালে যাম আৰু আজি ভাবিছোঁ গুৱাহাটীতে থাকিম আৰু ধুনীয়াকৈ ফটো চটো উঠিম বুলি ড্ৰেছ লগাই আহিছোঁ, চাদৰ মেখেলা পিন্ধি আহিছোঁ আজি। মানে আৰু এয়া হৈছে আমাৰ জুবিনদা ক্ষেত্ৰ। আজিও জুবিনদা ক্ষেত্ৰত মানে ভিৰ কমা নাই, ইমান মানুহৰ সমাগম। আমি ধুনীয়াকৈ সেৱা কৰি এইফালেদি আগবাঢ়ি গ'লোঁ। তাৰপিছত আমি ৰক্তিমৰ কাম থকাৰ বাবে অফিচ এটালৈ আহিলোঁ আৰু তাতে ইমান ধুনীয়াকৈ আনাৰসবিলাক লাগি আছিল। তাকে পৰিয়ে ধুনীয়াকৈ অকণমান ভিডিঅ' কৰি আনিলে, এয়া দেখালোঁ। এয়া দেখিছে আনাৰস কি ধুনীয়াকৈ মানে লাগি আছে। সিহঁতেতো প্ৰথমতে বিশ্বাসেই কৰা নাছিল যে এয়া সঁচাকৈ, সিহঁতে কিবা মানে এনেকৈ প্লাষ্টিকৰ বুলি ভাবিছিলে। তাৰপিছত ওচৰৰ পৰা গৈ চাই দেখিলে যে অৰিজিনেল। ঋষি আৰু পৰিয়ে কোনোদিনে তেনেকৈ প্ৰথমতে আনাৰসৰ গছ দেখাই নাছিলে, আজি প্ৰথম দেখিছে। চ' সিহঁতে তাৰ ওচৰৰ পৰা ধুনীয়াকৈ গৈ চাই আহিলে। সেয়া ৰক্তিমৰ লগত আহি লৈ বৰ খাই লৈ বহি আছোঁ এতিয়া গাড়ীতে। কি গ'ল কেমেৰাডাল আপোনালোকে কি খাইছে বুলি ভাবিছে? ফেণ্টা মোক দিছে পেট্ৰল দিছে, পেট্ৰল খাই কি গাড়ী যে। আৰু দেখিছে আপোনালোকে, এইটো হৈছে পেট্ৰল খোৱা ল'ৰা এইটো। আৰু আপোনালোকে হলিডেজত ক'ত ফুৰিব গৈছে? মোৰ নিচিনা যদি আপোনালোকে ঘৰত নাথাকিব, যদি বিহাৰী ফুৰিছে, তেনেহ'লে আপোনালোক মোৰ জাতীয় দেই। আমি গৈছোঁ ইমান ৰাতিখন ৰিজৰ্ট, ইমান ৰাতিখন ৰিজৰ্টলৈ গৈছোঁ। বা ৰাস্তা আছেনে নাই? ইমান মানে ভাল ৰিজৰ্ট এখন এনেকুৱা ঘুকুতত আছে সিনে হয়। এইখনে আগলৈ ৰাস্তাই নাই। যিহেতু আজি গুৱাহাটীত থাকিম বুলি আহিছিলোঁ, সেয়ে মানে ভাবিলোঁ কোনোবা এখন ৰিজৰ্টৰ কটেজ এটাতে থাকিম। আজি কটেজত থাকি পেলাই তাৰ ফিলটো ল'ম।
সেই মোবাইলত মানে গুগলত, ইউটিউবত, ইনষ্টাত চবতে চাৰ্চ কৰি লাষ্টত আমি পালোঁগৈ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টখনত। ৰিভিউবিলাক ভালেই দেখিছোঁ, সেইকাৰণে ভাবিলোঁ তালৈকে যাওঁ, তাতে ট্ৰাই কৰি চাওঁ কেনেকুৱানো, সেইবুলি আগবাঢ়ি আহি আছোঁ। আৰু ৰাস্তাটো দেখিছেনে কেনেকুৱা, মানে একদম পাহাৰৰ ওপৰত ৰাস্তা বুলিবলৈ মানে ভালকৈ নায়েই। আহি আমি এয়া পাৰ্কিঙৰ ওচৰ পাই গ'লোহি। তাৰপিছত যাম আমি ভিতৰলৈ। এয়া আমি আহি পালোঁহি ৰিচিপশ্যনৰ ওচৰত। প্ৰথমতে গাড়ীখন থৈ লওঁ, তাৰপিছত আমি যাম, কটেজবিলাক চামগৈ কেনেকুৱা, তাৰপিছত আমি থাকোঁ নে নাথাকোঁ সিদ্ধান্ত ল'ম বাৰু। প্ৰথমতে গাড়ীখন থৈ লওঁ। আৰু বাকী পৰিৱেশটো দেখিতো ভালেই লাগিছে বাৰু। এতিয়া ৰাতি যিহেতু ভালকৈ ধৰিব পৰা নাই, দিনত হ'লে ভালকৈ ধৰিব পাৰিম। তাকে প্ৰথমতে চাই লওঁ। এইফালে ৰিচিপশ্যন আছে আৰু এইপিনে এক্টিভিটিবোৰ আছে। এতিয়াতো ৰাতি ভালকৈ ধৰিব নোৱাৰি, তথাপিতো চাওঁ বাৰু। গাড়ী চাড়ী থৈ পেলাই আমি আহিলোঁ ৰিচেপশ্যনলৈ আৰু ইয়াতে কথাখিনি ধুনীয়াকৈ পাতি ল'লোঁ। পাতি পেলাই এয়া আমি ৰুম চাব আহিলোঁ। এণ্ট্ৰি কৰিয়ে সেয়া প্ৰথম আছে কাৱাৰ্ড, এইপিনে কাবাৰ্ডখিনি আছে আৰু ইয়াতে এয়া কম্বল চম্বল আছে। এইফালে আছে এইটো ৱাছৰুম। ৱাছৰুমটো নিট এণ্ড ক্লিনে হয়। সেইপিনে আছে শ্বাৱাৰ এৰিয়া আৰু এইফালে এজনী মই। তাৰপিছত ৱাছৰুমৰ পৰা আহিয়ে এইফালে আছে এটা মিনি ফ্ৰিজ, আৰু ফ্ৰিজটো বৰ্তমান খালী হৈ আছে। দেখ চিচি। এইফালে আছে টি টেবুল এখন ষ্টেণ্ড ফেন। এইফালে আছে এইটো এণ্ট্ৰিটো। আমি এইফালৰ পৰা আহিছোঁ, এইফালৰ পৰা আহিছোঁ। এইখন দৰ্জা, মেইন দৰ্জা। এইফালে আছে এইটো টিভি। সেইপিনে ৱৰ্ক ডেস্ক টাইপৰ আছে আৰু ৱাটাৰ বটল। আৰু এইফালে এইটো আছে হেয়াৰ ড্ৰায়াৰ। তাৰপিছত এইফালে আছে এখন বেড। এইফালে আমাৰ ঋষি শুই আছে বেডত ধুনীয়াকৈ। এইফালে এখন টেবুল, এইখন চেয়াৰ, দুখন চেয়াৰ, আৰু চেয়াৰত আমাৰ কাপোৰ থোৱা হ'ল। এইফালে এখন চেণ্টাৰ টেবুল। এইফালেও এইপিনে ধুনীয়াকৈ চিটিং এৰিয়া আছে আৰু এইকণতে আছে ড্ৰেছিংখন এইখন, আৰু এজনী মই। আৰু এইফালে আছে বেলকনি। বেলকনিটো এতিয়া একো দেখা নাপাব যিহেতু ৰাতি হ'ল। এইফালে এইটো বেলকনি আছে। ৰাতিপুৱা ধুনীয়াকৈ শোৱাৰ পৰা উঠি আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাই দিম। 8টা বাজি গ'ল। দেখা দৰ্জাখন খুলি দিয়া, পাপা আহিছে। আমি আহি পেলাই ৰুমত চেক ইন কৰিলোঁ। আমি আহিছোঁ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টত। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগে থাকি পেলাই আপোনালোক জনাম বাৰু। আৰু এতিয়া আমি ড্ৰেছ ধুনীয়াকৈ চেঞ্জ কৰি ফ্ৰেছ হৈ যাম। আমি সেয়া চবেই ড্ৰেছ ধুনীয়াকৈ চেঞ্জ কৰি ল'লোঁ। এইফালে আমাৰ পলিহঁতৰ অটপালি। ছাৰতো ন সদায় ফোনতে বিজি। বনাব লৈছোঁ কফি। তাকে কফি বনাই ল'লোঁ। আমাৰ এজন আকৌ ঠাণ্ডাত থাকিবই মানে। ঠাণ্ডা লাগিছে নাই লগা। সেইপিনে চলি আছে IPL। আমি ধুনীয়াকৈ বনাই লৈছোঁ কফি। গৰম গৰম কফি এনজয় কৰিম। আজি চিম্পল একদম ডাল ফ্ৰাই, অনিয়ন, লেমন, চিলি। এইফালে আমাৰ পাপায়ো খাই আছে। এয়া মোৰ ভাত একদম আজি চিম্পল ভাত মানে। কিয় টুকটুকাই আচৰিছি
আৰু তাই খাই বৈ আজৰি আমি ধুনীয়াকৈ ভাত পানী খাই কৰি এতিয়া আজৰি হ'লোঁ যিহেতু দিনটো মানে গাড়ীতে বহি থকা হৈছে সেইকাৰণে ধুনীয়াকৈ সোনকালে খাই ল'লোঁ আৰু এইফালে আমাৰ ইহঁতক কোন ক'ত হ'ব তাকে লৈ মানে আলোচনা চলি আছে আৰু এইফালে আমাৰ আমি আছোঁ এতিয়া ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত কাইলৈ ৰাতিপুৱা 7টাৰ পৰা ট্ৰেকিং আছে চাওঁ সাৰ পাওঁ নে নাপাওঁ যদি আপোনালোকক লৈ যাওঁ